২৬ৰ নিৰ্বাচনত সলনি হ'ব ৰাজনীতি। শ্ৰীখণ্ডে সজোৱা হ'ব পাৰে বহু নেতাক। খুদ বিজেপিৰ বহু নেতাৰ শেষ হ'ব ৰাজনৈতিক জীৱন। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ নকৰোঁতেই শাসকীয় বিজেপি দলে প্ৰায় নিৰ্বাচনী প্ৰচাৰ শেষেই কৰিছে। এয়া ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকসকলে কোৱা আৰম্ভ কৰিছে। বিজেপিক বিৰোধীয়ে কেনেকৈ কৰিব? কংগ্ৰেছৰ ৰচনা হোৱা নাই ষ্ট্ৰেটেজি। কেৱল হেৰুৱাবলৈ ভাবিলেই জানো হেৰুৱাব পাৰি? কংগ্ৰেছ প্ৰধান মহাজোঁটে ভাবিছে এইবাৰ ৰাজ্যত প্ৰতিষ্ঠান বিৰোধী ঢৌ বব। ইয়াকে মূলতঃ মহাজোঁটে ভাবিছে ৰাজ্যৰ ২৬টা সমষ্টিত সংখ্যালঘু লোকে ল'ব নিৰ্ণায়ক ভূমিকা। এই আশা কৰিছে যে সংখ্যালঘু গোটেই ভোট কংগ্ৰেছ অথবা মিত্ৰদলে পাব। কিন্তু কথাবোৰ ভবাৰ দৰে সহজ হৈ থকা নাই। সংখ্যালঘু অধ্যুষিত সমষ্টিটো কংগ্ৰেছ বিৰোধী ঢৌ বব। বিজেপিৰ ভিতৰ চোৰাটো চলিছে বেলেগ অংক। সভাপতি দিলীপ শইকীয়াই ইচ্ছা মুখ্যমন্ত্ৰী হোৱাৰ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কি কৰিব? এয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন। সপোন দেখাত বাধা নাই। সভাপতি হোৱাৰ পিছতে দিলীপ শইকীয়াৰ গোপন ইচ্ছা মুখ্যমন্ত্ৰী হোৱাৰ। সেয়েহে পূৰ্বৰ সভাপতি ভৱেশ কলিতাৰ সমষ্টিত প্ৰাৰ্থী হ'ব পাৰে দিলীপ শইকীয়া। কিন্তু সভাপতি হৈ থাকোঁতে তেতিয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই CPMৰ অনন্ত ডেকাৰ হাতত ধৰাশায়ী হৈছিল। আকৌ হ'ব সেই পুৰণি ৰাজনীতি। ৰঙিয়াৰ পৰা যদি নিৰ্বাচন খেলি দিলীপ শইকীয়াই পৰাজয় হয়, তেন্তে শেষ হ'ব পাৰে নিৰ্বাচনী ৰাজনীতি। নিউজ ডেস্ক ৰিপৰ্ট, ফৰ নেশ্যন অসম।